তিতাবৰত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ ধুদৰ আলি তেলিয়াপতি সংযোগী পথ নিৰ্মাণত নিম্নমানৰ কাম কৰাৰ অভিযোগ নিৰ্মাণৰ 1.5 বছৰ সম্পূৰ্ণ নহওঁতে পথছোৱাত মেলিছে চিৰাল ফাট খহি গৈছে পথছোৱাৰ বহু অংশ লোক নিৰ্মাণ বিভাগৰ হেমাহিৰ বাবে ঠিকাদাৰে নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন হৈছে নিৰ্মাণকাৰী ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ PWD বিভাগৰ হেমাহিৰ বাবে আজি এই পথটোৰ এনেকুৱা অৱস্থাত হ'বলগীয়া হ'ল আৰু কথাটো হ'ল কি এই পথটো যেতিয়া নিৰ্মাণ কাৰ্য চলি আছিলে তেতিয়াই কিন্তু ৰাইজে এই পথটোৰ অনিয়মৰ বিৰুদ্ধে ৰাইজে বিভিন্ন ধৰণৰ অভিযোগখিনি ডিপাৰ্টমেণ্টক দিছিলে আৰু ঠিকাদাৰকো অভিযোগ কৰিছিলে যে এই পথটো আপুনি নিম্ন মানদণ্ডৰ যি সামগ্ৰী ব্যৱহাৰ কৰি আছে এই নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ নকৰি উপযুক্ত মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰক যাতে এই ৰাস্তাটো বিভিন্ন ৰাইজৰ আবেদন কৰাৰ পাছতে এই ৰাস্তাটো নিৰ্মাণ কৰিছে অসম চৰকাৰে আৰু অসম চৰকাৰে কোটি কোটি টকা খৰচ কৰি এনেকুৱা ধৰণৰ ৰাস্তাবোৰ নিৰ্মাণ কৰি আছে কিন্তু এছাম ঠিকাদাৰক ব্যাপক অনিয়ম কৰাৰ বাবে কিন্তু আজি এই ৰাস্তাটো এনেকুৱা অৱস্থাত পৰিলে প্ৰায় 1.5 বছৰ পাৰ হোৱাৰ পাছতে কিন্তু এই ৰাস্তাটোৰ মাজতে চিৰাল ফাট মেলিবলৈ আৰম্ভ হৈছে এই PWD বিভাগ